এই দুইজন মানুহৰ এটা পাৰ্থক্য দেখুৱাম। দুয়োজনে আছিল সাংসদ, এজন বৰ্তমানৰ সাংসদ আছে, আন এজন প্ৰাক্তন সাংসদ। তো মই ক'ব বিচাৰিছো বদৰুদ্দিন আজমল ডাঙৰীয়াৰ কথা আৰু ৰকিবুল হুছেইন ডাঙৰীয়াৰ কথা। তো এই দুজনৰ ভিতৰত কেনে ধৰণৰ চিন্তা চৰ্চা, ৰাইজৰ কিমান লাভান্বিত হ'ব, ৰাইজে কিয় দুজনক আঁকোৱালি লৈছিল, তাৰ পিছত এজনক জিকাইছে, আন এজনক বিদায় দিছে। কিন্তু এই বিদায় দিয়াৰ ক্ষেত্ৰত আপোনালোকে কিছুমান পাৰ্থক্য দেখিব লাগিব যে কোনে কেনেধৰণে আপোনাৰ হৈ মাত মাতিব পাৰিছিল, আপোনাৰ হৈ কাম আনিব পাৰিছিল। সাংসদ ৰকিবুল হুছেইনৰ এই ভিডিঅ'টো আপোনালোকে চাওক। गरीब लड़का है जो गांव में अच्छा करके कैरम खेलता है, वो लोग भी थोड़ा अच्छा करके खेल के घर चलने का एक माहौल बनाने का एक अवसर मिलेगा। क्योंकि हम लोग बहुत नहीं जानते हैं कि कैरम खेलने का बाद नौकरी मिलते हैं। नौकरी कहां मिलते हैं? एयर इंडिया में कैरम का खिलाड़ी नौकरी मिलते हैं। कहां मिलते हैं? बीएसएनएल में मिलते हैं। कहां मिलते हैं? कैट में मिलते हैं। प्राक्तन সাংসদ मौलाना बदरुद्दीन आजमल डांगरियार এই ভিডিওটো আপনাদের সাথ पूरी फुलबाड़ी ब्रिज का है। मैं फाइनेंस मिनिस्टर साहब से ध्यान चाहूंगा कि वो इसको जरूर इसके अंदर इंक्लूड करें और आइंदा बजट के अंदर इसका कुछ ना कुछ हिस्सा रख के इस काम को जरूर शुरू करें। তো রাইজ আপোনালোকে নিশ্চয় গম পাইছে, পাৰ্থক্যটো বুজিব পাৰিছে দুইগৰাকী সাংসদে কেনেধৰণৰ মন্তব্য দিছে। এজনে ৰাইজৰ স্বাৰ্থৰ বাবে, দেশৰ উন্নয়নৰ বাবে মাত মাতিছে সংসদৰ ভিতৰত, কিন্তু আনজনে কেৰাম খেলাক লৈ ব্যস্ত। কেৰাম খেলাক লৈ ঘৰ চলাব পাৰে, পৰিয়াল চলাব পাৰে, বিভিন্ন কৰ্মত তেখেতে যোগদান কৰিব পাৰে, চাকৰি বোলে পাব, এনেধৰণৰ মন্তব্য। তো যিটো পাৰ্থক্য আপোনালোকে বুজিব পাৰিছে, তা আগন্তুক দিনত এই সকল নেতাক লৈ আপোনালোকে যিসকলে এই চিন্তা ভৱিষ্যত গঢ়িবলৈ, এই দেশৰ বাবে কি ভাল এটা কাম কৰিবলৈ আপোনালোকে আশাবাদী, সেইসকলৰ কিন্তু চেঁচা পানী ঢালিব, ইয়াই স্পষ্ট। বৰ্তমান সময়ত এনেকুৱা যিসকলে ভাল কাম কৰিব লাগে তেখেতক কিন্তু ৰাইজে আঁকোৱালি নলয়, আৰু যিসকলে দুৰ্নীতি, ভ্ৰষ্টাচাৰ, বিভিন্ন কথা বতৰাৰ বিভিন্ন কথাৰ দোহাই দি সময়বোৰ পাৰ কৰি নিজৰ সম্পত্তি গঢ়াৰ ক্ষেত্ৰত যদি তেখেতে ব্যস্ত হৈ পৰে, সেই সকলক কিন্তু একাংশ ৰাইজে আঁকোৱালি লয়। তো ৰাইজৰ স্বাৰ্থত যিসকলে কাম কৰিব পাৰে সেইসকলক কিন্তু আমি আঁকোৱালি লৈ তেখেতক ভোট প্ৰদান কৰি আমাৰ নেতা বনাব লাগে, যাতে দেশৰ উন্নতি হয়, দেশৰ স্বাৰ্থৰ বাবে কাম কৰে, জাতিৰ স্বাৰ্থৰ বাবে মাত মাতে, জাতিৰ স্বাৰ্থৰ হৈ সদায় থাকে, আপদ বিপদৰ সময়ত যদি সদায় থাকে, তেনেকুৱা নেতাক আমাক সদায় আমাৰ সন্মুখত থকা বিচাৰো। তো আমি এনেধৰণৰ সিদ্ধান্ত লৈছো নে নাই, সেইটো হৈছে আপোনাৰ মন্তব্য। আপুনি এই মন্তব্যটো হয়তো কমেন্ট বক্স খোলা আছে, আপুনি দিব পাৰে।